নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 অক্টোবৰ। লাখ লাখ মহিলাৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিব টকা। আত্মহত্যা প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিলে। লগতে অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু কালিৰ দিনৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব অৰুণোদয় আঁচনিৰ টকা। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব। আপুনি PM কিষাণৰ টকাটো লাভ কৰিছে নে নাই আপোনাৰ একাউণ্টত? যদি আপুনি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। কেৱল ইয়াই নহয়, লগতে যিসকল ব্যক্তি ৰেচন কাৰ্ড আবেদন কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ৰেচন কাৰ্ডটো আবেদন কৰি লওক। ৰেচন কাৰ্ডৰ আবেদনৰ মাত্ৰ মাজত 6 দিন বাকী আছে, তাৰ পিছতে বন্ধ হৈ যাব ৰেচন কাৰ্ডৰ আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। কাৰ কাৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা? যিসকল ব্যক্তিৰ অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকল ব্যক্তিৰ বাবে এটা বেয়া খবৰ, কিয়নো লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে অৰুণোদয় লিষ্টৰ পৰা। আপুনি টকাটো পাব নে নাই সম্পূৰ্ণকৈ জানি লওক। লগতে আপোনাৰ নামটো কৰ্তন কৰা হ'ব পাৰে। অৰুণোদয় আঁচনিক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। একাংশ লোক বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। ঘৰত চাকৰি হোৱা বা গাড়ী লোৱা লোক বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা। ইফালে প্ৰতিটো সমষ্টিত বৃদ্ধি হ'ব 10,000কৈ নতুন হিতাধিকাৰী। 12,60,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰুণোদয় 2.0 হিতাধিকাৰীসকলে নতুনকৈ কৰিব লাগিব আবেদন। যদি আপোনাৰ অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপুনি নতুনকৈ অৰুণোদয় 3.0ত আবেদন কৰিব লাগিব। 2025ৰ 1 ফেব্ৰুৱাৰীৰ পৰা নতুন হিতাধিকাৰীয়ে পাব অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰে তেনে ক্ষেত্ৰত আপুনি অহা বছৰৰ 1 ফেব্ৰুৱাৰীৰ পৰা আপোনাৰ একাউণ্টত লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। এইবাৰ ৰেচন কাৰ্ড থকা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি আৰু অৰুণোদয় আঁচনিক লৈ ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত। যদি আপোনাৰ অৰুণোদয় নতুনকৈ আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড হ'লে নতুনকৈ আপুনি অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। লগতে এইবাৰ বহুতো মানুহৰ নাম কৰ্তন কৰা হ'ব। যদি এই মাহৰ 10 তাৰিখে আপুনি অৰুণোদয়ৰ টকা নাপায় তেনে ক্ষেত্ৰত আপুনি নিশ্চিত আপোনাৰ নামটো কৰ্তন কৰা হৈছে। লগতে আপুনি অতি শীঘ্ৰে অৰুণোদয় 3.0টো আবেদন কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, চৰকাৰে বান্ধি দিলে কেইবাটাও নতুন নিয়ম। ঘৰত কি কি বস্তু থাকিলে আপুনি ৰেচন কাৰ্ড নাপাব? যদি আপুনি ৰেচন কাৰ্ড আবেদন কৰিছে তথাপি আপুনি ৰেচন কাৰ্ড নাপাব। যদি আপুনি ৰেচন কাৰ্ডটো লৈছে আপোনাৰ ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিছে কেইবাটাও নতুন নিয়ম। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ। ঘৰত এইকেইটা সামগ্ৰী থাকিলে ঘূৰাই দিয়ক ৰেচন কাৰ্ড। নিয়মৰ মাজেৰে ৰেচন কাৰ্ড নল'লে পৰিব আপুনি ডাঙৰ বিপদত। ঘৰত কি কি সামগ্ৰী থাকিলে ৰেচন কাৰ্ড পাব নিৰ্ধাৰণ কৰি দিছে চৰকাৰে। ভাৰত চৰকাৰে ৰেচন কাৰ্ড লাভৰ বাবে যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰি দিছে। কি কি নিৰ্ধাৰণ কৰি দিছে সম্পূৰ্ণকৈ জানি লওক। 100 বৰ্গ মিটাৰতকৈ অধিক মাটি থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। ঘৰত 4চকীয়া বাহন থাকিলে আপুনি নাপাব ৰেচন কাৰ্ডৰ সুবিধা। ঘৰত ফ্ৰিজ বা এয়াৰ কণ্ডিশ্যনাৰ থাকিলে আপুনি যোগ্য নহ'ব বা যোগ্য বিবেচিত নহ'ব ৰেচন কাৰ্ডৰ বাবে। পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰি থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। পৰিয়ালৰ বাৰ্ষিক আয় গাঁৱত 2 লাখ টকা আৰু চহৰত 3 লাখ টকালৈকে কম কৰা হৈছে। হয়, আপুনি ঠিকেই শুনিছে। যদি আপুনি গাঁৱত বাস কৰিছে আপোনাৰ 2 লাখ টকা ইয়াৰলি বা বছৰলি ইনকাম হ'ব লাগিব। যদি ইয়াৰ অধিক হয় আপুনি ৰেচন কাৰ্ড নাপাব। যদি আপুনি ৰেচন কাৰ্ড লৈ ৰৈছে তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ডটো ঘূৰাই দিব লাগিব। আৰু যিসকল ব্যক্তি চহৰত বাস কৰি আছে তেনে ক্ষেত্ৰত 3 লাখ টকা ইয়াৰলি ইনকাম হ'ব লাগিব। যদি বছৰত ইয়াতকৈ বেছি হয় তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। লগতে যদি আপুনি আবেদন কৰিছে তথাপি আপুনি ৰেচন কাৰ্ড নাপাব। যদি পৰিয়ালটোৰ আয়ে এই সীমা অতিক্ৰম কৰে তেন্তে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। ভুল নথি দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰা সকলক সাৱধান হওক বুলি মন্তব্য কৰিছে, কিয়নো ভুৱা নথি পত্ৰ দি বহুতেই ৰেচন কাৰ্ড লৈছে। আপুনি ভুৱা নথি পত্ৰ দি ৰেচন কাৰ্ড আবেদন কৰিছে নেকি? তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ। প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। ইফালে ৰাজ্যত ওলাইছে লাখ লাখ ভুৱা ৰেচন কাৰ্ড। ৰাজ্যত 40 লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে চৰকাৰে। এতিয়ালৈকে 50 লাখ ৰেচন কাৰ্ড বাতিল কৰিছে
যোগান বিভাগে যদি আপুনি ভুৱা নথিপত্ৰ দি ৰেচন কাৰ্ডটো আবেদন কৰিছে আপোনাৰ বাবে এটা বেয়া খবৰ অতি শীঘ্ৰে আপুনি ৰেচন কাৰ্ডটো জমা দিয়ক নহলে আপোনাৰ ডাঙৰ বিপদ হ'ব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ 11 তাৰিখে 11 বজাত একাউণ্টত সোমাব টকা ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা লাখ লাখ ছাত্ৰীৰ বাবে এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূজাৰ মাজতে ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিব টকা 11 তাৰিখে দিনৰ 11 বজাত 1,59,093 গৰাকী শিক্ষাৰ্থীৰ একাউণ্টত সোমাব টকা প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত পৰীক্ষা কৰক আপোনাৰ মোবাইল বা একাউণ্ট এতিয়াই চেক কৰক আপোনাৰ যদি সকলোখিনি একাউণ্ট ঠিকই আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত টকা সোমাব যদি একাউণ্টত কিবা আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপুনি একাউণ্টটো আপডেট কৰি লওক মাজত মাত্ৰ 2টা দিন বাকী আছে তাৰ পিছতে আপোনাৰ একাউণ্টত সোমাব টকা আপুনি লাভ কৰিব আপোনাৰ একাউণ্টত টকা লগতে আপোনাৰ একাউণ্টত টকা সোমোৱাৰ লগে লগে আপোনালৈ সোমাব আপোনাৰ মোবাইল ফোনত এখন মেছেজ ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইচএছ স্নাতক বা স্নাতকোত্তৰ 1 মাহ বৰ্ষৰ ছাত্ৰীসকলে এটা ভাল খবৰ দিলে 1,59,093 গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হ'ব এই ধনৰাশি এইচএছৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে মাহেকত পাব 1,000কৈ টকা কেৱল ইয়াই নহয় স্নাতক পৰ্যায়ত পাব 1,250 টকা আৰু স্নাতকোত্তৰত আগবঢ়োৱা হ'ব 2,500 টকাকৈ অনুদান গৰমৰ বন্ধৰ সময়ত নাপাব এই টকা আৰু বিদ্যালয়ত অত্যাধিক অনুপস্থিত থকা ছাত্ৰীয়ে নাপাব এই সুবিধা স্নাতক পৰ্যায়ত বিয়াত বহা ছাত্ৰীয়ে নাপাব এই টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ দিলে ছাত্ৰীসকলৰ বাবে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ লাখপতি বাইদেউ বা আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ যোগ্য বিবেচিত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক চৰকাৰে প্ৰথম কিস্তি হিচাপে 10,000কৈ টকা প্ৰদান কৰিব আৰু ইয়াৰ প্ৰথম বছৰত প্ৰদান কৰা হ'ব হয় আপুনি ঠিকেই শুনিছে 2025 বৰ্ষত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা যোগ্য বিবেচিত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক প্ৰথম বছৰত অথবা 2025ত আপোনাৰ একাউণ্টত 10,000কৈ টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল ইয়াই নহয় পৰৱৰ্তী 2 বছৰত চৰকাৰে আৰু বেংকৰ পৰা আপোনাক 12,500 টকা দিব আৰু বাকী 12,500 টকা আপোনাক সাবসিডি হিচাপে চৰকাৰে প্ৰদান কৰিব আৰু আপুনি মুঠ টকা লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা এবাৰ লাভ কৰিব 25,000 টকা আৰু আনবাৰ লাভ কৰিব 10,000কৈ টকা চৰকাৰে আপোনাৰ বাবে এটা ভাল খবৰ দিলে আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিব আপোনাৰ একাউণ্টত টকা লগতে প্ৰতিজন আত্মসহায়ক গোটৰ মহিলাসকলে অতি শীঘ্ৰে কৰি লওক আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড আৰু পান কাৰ্ডটো লিংক যদি আপুনি আধাৰ কাৰ্ড আৰু পান কাৰ্ডখন লিংক নকৰে তেনে ক্ষেত্ৰত আত্মসহায়ক গোটৰ 10,000 টকা নাপাব বিজেপি চৰকাৰে পণ লৈছে অসমৰ 39 লাখ গ্ৰাম্য মহিলা উদ্যোগী হ'ব লাখপতি বাইদেউ আৰু অসমৰ 39 লাখ গ্ৰাম্য মহিলা উদ্যোগীৰ বাবে লাখপতি বনোৱাৰ বাবে অসমৰ চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অতি শীঘ্ৰে সেই সকলো মহিলাৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিব 10,000কৈ টকা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ জম্মু কাশ্মীৰত কংগ্ৰেছ মিত্ৰজোঁটৰ বৃহৎ জয় ওমৰ আব্দুল্লাহ হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী জম্মু কাশ্মীৰত নেশ্যনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ বৃহৎ জয় পৰাস্ত হ'ল বিজেপি জম্মু কাশ্মীৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব ওমৰ আব্দুল্লাহ 43খন আসনত নেশ্যনেল কনফাৰেন্সৰ অগ্ৰগতি 7খন কংগ্ৰেছৰ অগ্ৰগতি 1খন বামপন্থী দলৰ অগ্ৰগতি কেৱল এয়াই নহয় 28খন আসনত বিজেপিৰ অগ্ৰগতি 2খনত পিডিপিৰ অগ্ৰগতি 8খন আসনত অন্যান্যৰ অগ্ৰগতি তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ তৃতীয়বাৰৰ বাবে হাৰিয়ানাত চৰকাৰ গঠনৰ দিশে বিজেপি এতিয়াও আশা এৰা নাই কংগ্ৰেছে হাৰিয়ানাত সলনি হ'ল প্ৰেক্ষাপট ভুল প্ৰমাণিত হোৱাৰ দিশে এক্সিট পল তৃতীয়বাৰলৈ হাৰিয়ানাত চৰকাৰ গঠনৰ দিশে বিজেপি প্ৰায় 47খন আসনত বিজেপিয়ে লাভ কৰিছে অগ্ৰগতি কংগ্ৰেছ আগবাঢ়িছে 37খনত কেৱল ইয়াৰ নহয় 5খনত অন্যান্যৰ অগ্ৰগতি বিজেপিৰ কাৰ্যালয়ত আনন্দমুখৰ পৰিৱেশ আৰু কংগ্ৰেছৰ কাৰ্যালয়ত এতিয়া নিমাওমাও পৰিৱেশ পুৱাৰ ভাগত কংগ্ৰেছে লাভ কৰিছিল বৃহৎ অগ্ৰগতি কিন্তু হঠাৎ সলনি হ'ল প্ৰেক্ষাপট বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'